ভাতগাজ অঞ্চলৰ পৰা যিসকল ব্যক্তি আহি আমাৰ কেন্দুগুৰি বৰপাত্ৰ দৌল যিটো নেকি বুৰঞ্জী প্ৰসিদ্ধ কেন্দুগুৰি বৰপাত্ৰ গোহাঁইসকলৰ বাসস্থান, তাত থকা এই দৌল চৌহদত পৰিষ্কাৰ কৰিলেই তাৰ বাবে তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৰে যাতে সুস্বাস্থ্যৰ দীৰ্ঘায়ু মই কামনা কৰিছোঁ আৰু তেখেতসকলৰ এই সহযোগিতাৰ বাবে মোৰ জীৱনত এটা পৰম তৃপ্তি মই লাভ কৰিছোঁ আৰু আশা কৰোঁ আমাৰ হিন্দু মুছলমানৰ যি সম্প্ৰীতি এই সম্প্ৰীতি যাতে চিৰদিন একে থাকে তাৰ কাৰণে মই সকলোৰে ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আমি সকলোৱে জানো আজি সমগ্ৰ পৃথিৱীয়ে দেখি আছে আজি ঐতিহাসিক শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত যি মহাপ্ৰলয় হৈছে, এই মহাপ্ৰলয়ত সমগ্ৰ পৃথিৱীৰ মানুহে আমাৰ এই ঐতিহাসিক জিলাকেইখনৰ ৰাইজৰ লগত একেলগে দুখৰ সমভাগী হৈছে। আৰু আমি সকলোৱে জানো যে এই দুখৰ সময়ত আজি বিভিন্ন ধৰণৰ ভাৰতবৰ্ষৰে হওক, অসমৰে হওক, বিভিন্ন অৰাজনৈতিক সংগঠনেই হওক, বিভিন্ন ব্যক্তিয়ে হওক আহি পেলাই তেওঁলোকে আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটবাসীৰ লগত একেলগে দুখৰ সমভাগী হৈছে। আৰু আমিও আজি শিৱসাগৰৰ এখন অতিকৈ ভিতৰুৱা জেগাৰ নিতাই পুখুৰীৰ ভাতগাজ গাঁৱৰ যুৱ সমাজ, ভাতগাজ গাঁৱৰ আমাৰ মছজিদ সমিতি আৰু গাঁওৰক্ষী বাহিনী লগতে ডিমৌ আঞ্চলিকৰ সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ বিষয়ববীয়াসকল আজি আমি ইয়াত উপস্থিত হৈছোঁহি ঐতিহাসিক বেতবাৰী মৌজাৰ আমি বৰপাত্ৰ দলত। আৰু এই দলৰ ফাঁকিত আহি পেলাই আমি ইয়াত যিখিনি বানে বিধ্বস্ত কৰি গৈছে, ভিতৰৰ পৰা আদি কৰি ইয়াত অপৰিষ্কাৰ এটা পৰিৱেশ, আমি এই অপৰিষ্কাৰ পৰিৱেশটো আমি পৰিষ্কাৰ কৰিছোঁ। আৰু আমি এটা কথা সকলোৱে জানো যে আমাৰ স্বৰ্গদেউ চুকাফাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী মানুহক লৈ বৃহত্তৰ অসমীয়া জাতি গঢ়িছিলে। আৰু আমাৰ গুৰুজনা মহাপুৰুষ শংকৰদেৱে সাংস্কৃতিকভাৱে অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই সাংস্কৃতিকভাৱে একতাৰ এখন অসমীয়া সমাজ গঢ়িছিলে। আৰু বিশ্ববৰেণ্য সাহিত্যিক সংগীতজ্ঞ গায়ক ভূপেন দাই এটা কথা কৈছিলে, মানুহে মানুহৰ বাবে। আৰু আচল আমি সেই মানুহে মানুহৰ বাবে তেখেতৰ সেই কথা ফাঁকি আগত ৰাখি পেলাই আমি কোনো জাতি ধৰ্ম নিৰ্বিশেষ নহয়, আমাৰ এই শিৱসাগৰৰ যিবিলাক ঐতিহাসিক যিবিলাক আমাৰ জ্ঞানৰ মন্দিৰ, স্কুলেই হওক, আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান মন্দিৰেই হওক, মছজিদেই হওক, আমাৰ নামঘৰে হওক, দলে হওক, আমি এইবিলাকক যাতে আমি পৰিষ্কাৰ কৰি আমি আগত যেনেকুৱা এটা অৱস্থা আছিলে আমাৰ সীমিত অৱস্থাই যাতে আমি কৰিব পাৰোঁ, সেয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। দাঁতিকাষৰীয়া যি বৰপাত্ৰ গোহাঁই গাঁও, খুব এক ধুনীয়া পৰিৱেশ আমি দেখিছোঁ। ঐতিহাসিক 3টা দৌল আছে, ঐতিহাসিক পুখুৰী আছে। এই সুন্দৰ পৰিৱেশ যি পৰিৱেশ আছিলে, আমাৰ এই যে কিছুদিনৰ আগত যি চুনামী সদৃশ বানপানীয়ে বিধ্বস্ত কৰি দিলে, ইয়াত পলস পেলাই দিলে, এই যি সমাজত মানুহে ধুনীয়াকৈ নাম কীৰ্তন কৰি আছিলে, সেই পৰিৱেশ আজি নাই। গতিকে আমি সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ সদস্যসকলে নিতাই ভাতগাজ অঞ্চলৰ মছজিদ কমিটি, গাঁওৰক্ষী বাহিনী আৰু সেই অঞ্চলৰ বিভিন্ন আগবঢ়া যুৱকসকল আহি, এই গৰীয়া লোকসকলে আহি পেলাই ইয়াত আমি নামঘৰত চাফ চিকুণ কৰাৰ যিটো আজি পৰিৱেশ দেখা পালোঁ, মই নথৈ আনন্দিত হৈছোঁ। আৰু আহি থকা দিনত আমি এনেকৈ সকলো জেগাত চৰজমিন তদন্ত কৰি জাতি ধৰ্ম নিৰ্বিশেষে আমি চাফ চিকুণ কৰি যাম। আৰু যিহেতু আমাৰ এটাই কথা হ'ল, সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ এটাই মেছেজ, আহি থকা দিনত আমাৰ যিটো ইতিহাসে যিটো আমাৰ ইতিহাস আছে, ইতিহাসৰ মানে পুনৰাবৃত্তি হয় আৰু ইতিহাসৰ পৰা শিক্ষা ল'ব লাগে। ইতিহাসৰ ছাত্ৰ হিচাপে আমি গোটেইখিনি অনুধাৱন কৰি সত্য কথাত আমি আগবাঢ়ি গৈ আহি থকা দিনত এক সম্প্ৰীতিৰ বাৰ্তা, যি বাৰ্তা অলৰেডি শিৱসাগৰ ৰাইজৰ মাজত আছে, ইয়াক আৰু বৰ বেছিকৈ ক'ব নালাগে। যিহেতু গোটেই বিশ্বই শিৱসাগৰলৈ চাই, ক্ষেত্ৰত মই বিশ্বৰ কথাই ক'লোঁ, শিৱসাগৰৰ নামটো বিশ্বতে আছে। গতিকে এই যি সমস্যা আমাৰ হ'ল, সব একগোট হৈ পেলাই আমি কেনেকৈ সমস্যাটো পৰিত্ৰাণ পাওঁ, আৰু যি বান আহিলে সেই বান আমাৰ সাধাৰণভাৱে দেখি থকা বানপানী নহয়, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাওঁ সেই কথা আমি চৰকাৰ প্ৰশাসনকো আহ্বান জনাইছোঁ, যাতে তেওঁলোকে এনেকুৱা বান হোৱাৰ আগতে সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰে। অন্যথা তাৰ পিছত সহায় সহযোগ বিভিন্নবিলাক দি থাকিলেও প্ৰতিচ্ছবিটো খুব দুখজনক হৈ পৰে। গতিকে সেই প্ৰতিচ্ছবি নহওক। আজি এই থানৰ পৰাই আমি কৈছোঁ, আৰু এই থানৰ মানুহবিলাকো ইয়াত নাম কীৰ্তন কৰিব পৰা হ'লে ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনাব, আৰু সকলোৱে সমিল মিলে চব অনুষ্ঠান, চব ধৰ্মীয় অনুষ্ঠানে প্ৰাৰ্থনা জনাই এটা পৰিৱেশ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু মানুহ আশাবাদী, ঠিক সকলোৱে আমাৰ আশা কৰিছোঁ, আমি অতি আশাবাদী, নিশ্চয় পৰিৱেশ সুস্থিৰ হ'ব, ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।